26ত বোলে তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰথমতে পঞ্চায়ত নিৰ্বাচনত পাৰিলে খেলক, তাৰপিছত মোৰ লগত এবাৰ খেলি চাওক, তাৰপিছত আৰু মন্ত্ৰী তাৰপিছত মুখ্যমন্ত্ৰীৰ লগত যদি তেওঁ নিৰ্বাচনত প্ৰতিনিধিত্ব হয়, তেওঁ নিজৰ মুখ নিজে কলা চাই লৈ এনেকৈ সানি দিব তেওঁ সৰাৰ পিছত। সেইকাৰণে পাৰিলে তেওঁ মুখ্যমন্ত্ৰীৰ লগত এই নিৰ্বাচন খেলা সপোন এইবোৰ বাদ দিয়াই ভাল। তপন কুমাৰ গগৈ ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পক্ষত আমি যোৱা লোকসভা সমষ্টিত স্পষ্টকৈ আমি 7জন বিধায়ক তেওঁৰ লগত আছোঁ। ভুৱন গাম ডাঙৰীয়া হওক, আমাৰ হিতেন্দ্ৰ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, ৰেণুপমা ৰাজখোৱা, প্ৰদীপ হাজৰিকা, সুশান্ত বৰগোহাঁই, যোগেন মোহন, আমি সকলো ধৰ্মেশ্বৰ সকলো আছোঁ। এইপিনে 7জন। এইপিনে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ লগত আছে মাত্ৰ 3জন, শিৱসাগৰ, নাজিৰা আৰু তিতাবৰৰ বিধায়ক। 7-3 যদি আমি বিয়োগ কৰোঁ তেতিয়া 4 ওলাই আছে। এতিয়া 4,80,000 ভোটত জিকিমেই। সেইকাৰণে ইয়াত বেলেগকৈ কথা নাই। 1 নম্বৰ। 2 নম্বৰ যদি আমি চাওঁ, ৰাইজে কি পাইছে ভাৰতীয় জনতা পাৰ্টী কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা? শান্তি আমি গুলি ফুটা নাই, বম ফুটা নাই, ৰাস্তা অৱৰোধ, পথ অৱৰোধ 3-4 বছৰ হ'ল অসমত তেনে পৰিৱেশ নাই। 1 নম্বৰ। 2 নম্বৰ। 3 নম্বৰ যদি চাওঁ, স্বচ্ছতাই নিযুক্তি। কংগ্ৰেছ নিষেধ হৈ যোৱাৰ কাৰণটোৱে হ'ল যে টকা পইচা লৈহে কংগ্ৰেছৰ চৰকাৰ সময়ত চাকৰি পোৱা যায়। চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে। চাহ বাগানৰ আজি প্ৰত্যেক বাগানে এম্বুলেঞ্চ লাভ কৰিলে। আজি আমাৰ দুখীয়া জনসাধাৰণ যিসকলে 80% কৃষক, কংগ্ৰেছৰ চৰকাৰে কেতিয়াও চিন্তা নকৰিলে উচিত ধানৰ মূল্য দিয়া। আজি ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে মিলি পেলাই আজি 2200 টকা কৰি দিয়াৰ লগে লগে এতিয়া 2300 টকা ওচৰা-ওচৰি বেপাৰীয়ে কিনি লৈ গৈছে। উপকৃত কোন হৈছে? স্বাভাৱিক 4,80,000 ভোটত আমি জয় হ'ম। ক'ৰবাত যদি মানুহে ৰাতিপুৱাই আমাৰ গোটেই দিনটোৰ এটা ছবি আমি দেখা পাওঁ। সেয়াই হ'ল আজি যোৰহাটবাসী ৰাইজে হওক, অসমৰ ৰাইজে আজি ভাৰতৰ আজি খুব কমটি সংখ্যক এনে মনোনয়ন পত্ৰ দাখিল কৰাৰ নজিৰ আছে। আজি আমাৰ যোৰহাটৰ যিটো মনোনয়ন পত্ৰ তপন কুমাৰ গগৈ ডাঙৰীয়া আজি মনোনয়ন দাখিল হৈছিল, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতি। এইটো এটা বিৰল, সেইটো হয়তো ইতিহাসত লিখা থাকিব। মই বাওঁহতে কওঁ, তেওঁ দুবাৰ বিৰপৰা সমষ্টিৰ পৰা হাৰিছে, লোকসভা হাৰিছে। একদম হাৰি থকাৰ মাজত মই এটাই কথা কওঁ, মই তেওঁ যদি পাৰে পঞ্চায়তৰ বিৰপৰা সমষ্টিত এটা পঞ্চায়তৰ সভাপতি তেওঁ টিকেট লৈ পেলাই জিকি দেখাওক। এতিয়া তেওঁ অৱস্থা এইটোৱে হৈছে যে পঞ্চায়তৰ সভাপতি কি ৱাৰ্ড মেম্বাৰ তেওঁ নিজিকিব। এনেই বৰ কথা কৰি লাভ নাই। এই ডাইলগ অফ দিয়া মানে এইটো মানে কি ক'ম আৰু, তেখেতে বৰ কথা কৰি লাভ নাই। মই বাওঁতে দেখি দিম, কেৰাঙুলিয়াই দেখি দিম যে ভূপেন বৰা একেবাৰে ৰাজনীতিক কেৰিয়াৰ নিষেধ এইবাৰ হোৱাৰ পিছত জোৰ জবস্তি দুচাটমান দি তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো আঁতৰ বুলি কৈ পেলাই তেওঁক আঁতৰাই পঠিয়াব। তেওঁ দায়িত্ব লোৱাৰ পিছত দেখোন উপ নিৰ্বাচনত হাৰিলে, পৌৰ নিকায় নিৰ্বাচনৰ মত হাৰিলে, সাহিত্য পৰিষদৰ আজি দেউৰী হওক, মিচিঙে হওক, ডিমা হাছাও হওক, ডিমা হাছাও এটাও নাপালে, কাৰ্বি আংলঙত এটাও নাপালে, বিটিআৰৰ অৱস্থা বেয়া। তেওঁ এতিয়া ইমানেই নিৰ্বাচন হাৰিলে তেওঁৰ নেতৃত্বত। এইবাৰতো একেবাৰে শেষ কংগ্ৰেছ। তাৰপিছত তেওঁ চিটিকনি দি তেখেতকে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি এই পদটোৰ পৰা আঁতৰিবলৈ ক'ব। চাওক, মই পুনৰ কৈছোঁ, মই কংগ্ৰেছত আছিলোঁ কাৰণে কৈছোঁ 3 বছৰ আগলৈকে। কংগ্ৰেছৰ মানুহবোৰক মই এটাই পৰামৰ্শ দিওঁ, আপোনালোকে পাৰিলে কুম্ভকৰ্ণৰ নিদাত যাওক, স্বাস্থ্য ভাল ৰাখক, এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, আৰু প্ৰায় 20 বছৰ 25 বছৰ আপোনালোকে এই ৰাজগাদী এইবোৰ কিবা এটা মন্ত্ৰী বিধায়ক এইবোৰ সপোন দেখি লাভ যোৰহাটত ক'লে 26ত বোলে তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰথমতে পঞ্চায়ত নিৰ্বাচনত পাৰিলে খেলক, তাৰপিছত মোৰ লগত এবাৰ খেলি চাওক, তাৰপিছত আৰু মন্ত্ৰী তাৰপিছত মুখ্যমন্ত্ৰীৰ লগত যদি তেওঁ নিৰ্বাচনত প্ৰতিনিধিত্ব হয়, তেওঁ নিজৰ মুখ নিজে কলা চাই লৈ এনেকৈ সানি দিব তেওঁ সৰাৰ পিছত। সেইকাৰণে পাৰিলে তেওঁ মুখ্যমন্ত্ৰীৰ লগত এই নিৰ্বাচন খেলা সপোন এইবোৰ বাদ দিয়াই ভাল।